আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয় কনিষ্টবলৰ পোষ্টটো খালী নহয় সেইকাৰণে ডিসেম্বৰলৈকে আমি প্ৰমোশনবিলাক শেষ কৰিব খুজিছোঁ ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে হেল্ল' নমস্কাৰ কমলেশ্বৰজন লগতে খুলুমবাই কাৰ্ডম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ নিশ্চয় খবৰ ভালেই আছে লগতে মোৰ ট্ৰেইনিং ভালকৈ চলি আছে যোনে মোক সুধি আছিলে তোমাৰ ট্ৰেইনিং কেনেকৈ চলিছে তেওঁলোকৰ কাৰণে কৈছোঁ মোৰ ট্ৰেইনিং ভালেই চলিছে লগতে এটা খবৰ আহিছে খবৰটো এইটো ইতিমধ্যে বহুতখিনিয়ে গম পাইছে আৰু বহুতখিনিয়ে এতিয়ালৈকে গম পোৱা নাই যিমানখিনি মোক প্ৰশ্ন কৰিছিলে তাৰে উত্তৰ দিব চেষ্টা কৰিম টোপোলা আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হৈছে যেন ইণ্টাৰভিউ বিষয়ে এটা খবৰ আহিছে খবৰটো হৈছে যেন CM ছাৰে অলপ আগতে এটা সংবাদমেলত তেওঁ কৈছে যেন ইণ্টাৰভিউ অলপ পিছুৱাই যাব বুলি তেওঁ কৈছে বহুতৰ কাৰণে এইটো বেয়া খবৰ হ'ব আৰু বহুতৰ কাৰণে ভাল খবৰ হ'ব ভাল খবৰ সেইসকলৰ কাৰণে হ'ব যোনে ভালকৈ তেওঁলোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰা নাই ৰানিং হওক বা পঢ়া শুনাৰ ক্ষেত্ৰত হওক তেওঁলোকৰ কাৰণে ভাল হ'ব কিন্তু যোনে অলৰেডি সকলো ক্ষেত্ৰত ভাল হৈ আছে ৰানিঙে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব লগতে যাৰ বয়স লাষ্ট আছিলে তেওঁলোকৰ কাৰণে অলপ বেয়া হৈ যাব তেওঁলোকৰ এইটো এটা লাষ্ট এটেম্প হ'ব যদিহে তেওঁলোকৰ ইণ্টাৰভিউ বেয়া হৈ যায় তেওঁলোকৰ হয়তো চান্সটো বহুত গুচি যাব যিহেতু CM ছাৰ কোৱা অনুসৰি এই বছৰ 2026ত কোনো ভেকেঞ্চিৰ ইণ্টাৰভিউ নহয় বুলি কৈছে অকল তেওঁলোকে দিব প্ৰমোশ্যন মই জনাত অসম পুলিচৰ এতিয়া বৰ্তমান বহুতখিনি প্ৰমোশ্যন পাইছে আৰু যেতিয়া প্ৰমোশ্যন পাব তেতিয়া ভেকেঞ্চি অলপ খালী হৈ যাব তেতিয়া বেছি ভেকেঞ্চি আহিব তেওঁ কৈছে যেন আৰু ভেকেঞ্চি তেওঁ ইনক্ৰিজ কৰি দিম কৈছে আৰু এতিয়া 65 নম্বৰ PC মানে যোনটো SI যোনটো তলৰ পৰা হাবিলদাৰৰ পৰা PC লৈ যোনটো তেওঁলোকৰ প্ৰমোশ্যন কোৰ্চো চলি আছে তেওঁলোকৰ প্ৰমোশ্যনো হ'ব তেওঁলোকে যেতিয়া প্ৰমোশ্যন হ'ব ভেকেঞ্চি খালী হৈ যাব এইটো কাৰণে ভালো হৈছে লগতে বহুতৰ কাৰণে বেয়াও হ'ব মই যিমান জানো মোৰ চিনাকি বহুতে কৈ আছিলে অতি সোনকালে ইণ্টাৰভিউ হ'ব লাগে বুলি তেওঁলোকে কৈ আছিলে তেওঁলোকৰ কাৰণে বেয়া হ'ব কিন্তু বহুতে মোক এইটোও কৈছে যেন ভাল হৈছে ইণ্টাৰভিউ পিছুৱাই দিয়াৰ কাৰণে যাৰ ভাল হৈছে তেওঁলোকক কি ক'ম আৰু যাৰ বেয়া হৈছে এইটো মই ক'ব নোৱাৰিম তো আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাব নাপাহৰিব এতিয়া আপোনালোকক ভিডিঅ'টো লগাই দিছোঁ যেন CM ছাৰে ইণ্টাৰভিউ বিষয়ে কি কৈছে নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ ছেকেণ্ড আপোনালোকক কেইদিনমান পিছত মই ক'ম প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে প্ৰমোশ্যনবিলাক যদি নহয় তলত ভেকেঞ্চি নহয় আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয় কনিষ্টবলৰ পোষ্টটো খালী নহয় সেইকাৰণে ডিসেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক শেষ কৰিব খুজিছোঁ ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে যদি শিক্ষকজন হেডমাষ্টাৰ নহয় শিক্ষকৰ পোষ্টটো খালী নহয় সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম যাতে ম্যাক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম যে ম্যাক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ